আজি চাওক আমাৰ এই উত্তৰ মুৰাদল গাঁও পঞ্চায়তৰ মই এজন বাসিন্দা। এই অৰুণাচল সীমান্তৱৰ্তী একেবাৰে পিছপৰা অঞ্চল। কিন্তু আজি আমি যি দেখিবলৈ পাইছোঁ যে বিগত দিনৰ পৰা আজিলৈকে যি উন্নয়ন হৈছে, এই উন্নয়নৰ যি গতিধাৰা একো অক্ষুণ্ণভাৱে হৈ আছে। ইয়াত আজি চাওক প্ৰথম অৱস্থা আমি এই যি ৰাস্তাত উপস্থিত হৈ আছোঁ, এই ৰাস্তাও আমি বোকাত এআঁঠু বোকাত আমি ঘৰলৈ যাব লগা হৈছিলে। কিন্তু আজি চাওক ইয়াত CC ব্লকৰ ব্যৱস্থা হৈছে। য'তে ত'তে যাওক আপুনি ৰাস্তা ঘাট দেখিবলৈ পাব, যদি নহয় আপোনালোকে গৈ চাব পাৰিব। গতিকে আজিৰ পৰা ইয়াত যিটো প্ৰথম কথাটো হ'ল আমি ইয়াত নিৰাপত্তাহীনতাত ভুগিছিলোঁ, কিন্তু আজি আমি নিৰাপদ বুলি আমি ধাৰণা কৰিব পাৰিছোঁ। আমি ৰাতি যিমানে ৰাতি নাহোঁ কিয় আমাৰ কাৰণে কোনো সমস্যা নাই, কিন্তু আগত আমি ইয়াত বিভিন্ন সমস্যা আছিল, যেনেকৈ বনৰীয়া হাতীৰ উপদ্ৰৱেই হওক আদিৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ পৰা যিটো আজি আমি পৰিত্ৰাণ পাইছোঁ। গতিকে আজিৰ এই পৰিৱেশত আমি বৰ্তমান ভাৰতত অসমত যি BJP নেতৃত্বাধীন চৰকাৰ আছে, সেই নেতৃত্বাধীন চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ যি প্ৰজাৰ সুখ শান্তি বিষয়ে তেওঁলোকে ইয়াত চাই চিতি সুবিধা অসুবিধা বুজি তেওঁলোকে আমাক যিমান পাবলগীয়া বস্তুখিনি আমাক দিবলৈ সমৰ্থ হৈছে। লগতে আজি চাওক বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত আজি মহিলাসকলক উন্নতিৰ কাৰণে তেওঁলোকক নিজৰ ভৰিত থিয় হোৱাৰ উদ্দেশ্যৰে আমাৰ অসমত স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ নেতৃত্বত অসম চৰকাৰে মহিলাসকলক আজি 10,000 টকাৰ যি মহিলা উদ্যমিতা আঁচনি দিছে, তেওঁলোকে আজি সেই টকা পাই কিছুমানে দোকান দিছে, কিছুমানে ছাগলী পুহিছে, কিছুমানে গাখীৰৰ বেপাৰ কৰিছে। গতিকে তেওঁলোকে আজি যথেষ্ট উন্নতিৰ পথত বুলি আমি ধাৰণা কৰিব পাৰোঁ। লগতে আজি ল'ৰা ছোৱালীক যিটো স্কুলীয়া ছাত্ৰ ছাত্ৰীক যি ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি এডমিশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত চাইকেলৰ পৰা ধৰি আজি বিনামূলীয়া দি আমাক দুখীয়া নিচলা ৰাইজক অভিভাৱকসকলক তেওঁলোকে নিজৰ সন্তানক পঢ়াবৰ কাৰণে যি সহায় কৰিছে, এই আমি কিন্তু পাহৰিব নোৱাৰোঁ। গতিকে পৰৱৰ্তী দিনসমূহতো বিশেষকৈ আমাৰ এই যি নদুৱাৰ সমষ্টি, আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ যি অৰিহণা, তেওঁৰ যি ভূমিকা, এই ভূমিকা আমি কিন্তু লেখত ল'ব লাগিব। তেখেতৰ যি অৱদান, তেওঁ প্ৰত্যেক ৰাইজৰ নদুৱাৰ সমষ্টিৰ প্ৰত্যেক সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ হৃদয় অন্তৰত তেওঁ মানে স্থান ল'বলৈ সক্ষম হৈছে। গতিকে আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনত আমাৰ এই সমষ্টিত বিশেষভাৱে মই এজন নাগৰিক হিচাপে মই আগন্তুক দিনত আমাৰ ইয়াত পুনৰবাৰ আমাৰ সন্মানীয় নদুৱাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক পদ্মা হাজৰিকা দেৱকে বিধায়ক হিচাপে পাবৰ বাবে মই আশাবাদী। লগতে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত BJP চৰকাৰ হ'ব, তাৰ মই কামনা কৰিছোঁ।